নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাখি ফল। আজি হৈছে 29 আগষ্ট 2024 আৰু অসমীয়া 13 ভাদৰ বৃহস্পতিবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:48 আৰু সূৰ্যাস্তৰ সময় হৈছে 5:34। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। আপুনি আপোনাৰ পত্নীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব পাৰে। আজি আপোনাৰ প্ৰেমিকক বিয়াৰ প্ৰস্তাৱ দিয়াৰ এটা ভাল দিন। মানুহৰ লগত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আপুনি বহুত আগ্ৰহ প্ৰকাশ কৰিব। আপোনাৰ মনোবল বাঢ়িব। টকাৰ লগত জড়িত বিষয়ত আপুনি ভাগ্যৱান হ'ব। ঘৰৰ বৃদ্ধ মানুহক আওকাণ নকৰিব। বৃষ ৰাশি। ব্যৱসায়ত উত্থান পতন হ'ব। আজি আপুনি পুৰণি ভুলৰ পুনৰাবৃত্তিৰ পৰা আঁতৰি থাকিব লাগিব। কিছুমান আত্মীয় হয়তো আপোনাক লৈ ঈৰ্ষা কৰিব। কিছুমান গুৰুত্বপূৰ্ণ কাগজ হেৰাই যোৱাৰ সম্ভাৱনা আছে। দেখুৱাবলৈ টকা খৰচ কৰিব পাৰে। মিথুন ৰাশি। নতুন কাম আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত আপুনি উচ্চ অৰ্থনৈতিক লাভ কৰিব। ৰাজনৈতিক প্ৰতিযোগিতাত জয়ী হ'ব পাৰে। আজি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিয়ক। সকলো কাম পৰিকল্পিতভাৱে কৰা হ'ব, যাৰ বাবে সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। কৰ্কট ৰাশি। আপোনাৰ পত্নীয়ে আপোনাৰ ওপৰত আস্থা হেৰুৱাব পাৰে। পৰিয়ালত কিছু উত্তেজনা হ'ব। আচৰণত নমনীয় হওক। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। অতিৰিক্ত চিন্তাৰ বাবে আপোনাৰ কামত প্ৰভাৱ পৰিব পাৰে। সিংহ ৰাশি। নিজৰ কামত স্বচ্ছতা বজাই ৰাখক। সামাজিক কামৰ লগত জড়িত লোকসকলে বিপুল জনসমৰ্থন লাভ কৰিব পাৰে। পত্নীৰ লগত ফুৰিবলৈ যাব পাৰিব। আপোনাৰ সন্তানক লৈ গৌৰৱ অনুভৱ কৰিব। বিতৰ্কিত বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। কন্যা ৰাশি। আজি আপুনি আপোনাৰ প্ৰিয় খাদ্য উপভোগ কৰিব পাৰিব। সহকৰ্মীসকলে আপোনাক কৰ্মক্ষেত্ৰত সহায় কৰিব। অৰ্থনৈতিক অৱস্থা ক্ৰমান্বয়ে উন্নত হ'ব। লেনদেনৰ সৈতে জড়িত বিষয়সমূহ সহজে সমাধান হ'ব। বিপদজনক কামৰ পৰা আঁতৰি থাকিব লাগে। তুলা ৰাশি। আজি আপোনাৰ কাম সহকৰ্মীসকলৰ ওপৰত এৰি নিদিব। আইনী বিবাদত আপুনি সফলতা লাভ কৰিব পাৰে। ব্যৱসায়িক ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। বিবাহিত জীৱনত প্ৰেম আৰু সম্পৰ্ক বাঢ়িব। কেইবাদিনো আবদ্ধ হৈ থকা কামবোৰ পুনৰ আৰম্ভ হ'ব। বৃশ্চিক ৰাশি। আজি মানুহে আপোনাৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিব পাৰে। আপোনাৰ কাম সহকৰ্মীসকলৰ ওপৰত এৰি নিদিব। ৰিয়েল ইষ্টেটৰ সাৱধানে বিনিয়োগ কৰক। খাদ্য খোৱাৰ ক্ষেত্ৰত অলপ গাফিলতিও ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। আলহী ঘৰত উপস্থিত হ'ব পাৰে। ধনু ৰাশি। আপোনাৰ মতামত দৃঢ়তাৰে আগবঢ়াই দিলে আপোনাৰ কাম সহজে সম্পূৰ্ণ হ'ব। প্ৰেম বিবাহত অহা বাধাবোৰ দূৰ হ'ব। বন্ধু-বান্ধৱীৰ সৈতে ভাল সময় উপভোগ কৰিব। মনটোক শান্ত কৰি ৰাখিবলৈ মিঠা সংগীতৰ সহায় ল'ব পাৰে। সন্তানৰ আচৰণত আপুনি সুখী হ'ব। মকৰ ৰাশি। কৰ্মক্ষেত্ৰত সহকৰ্মীসকলৰ ভাল আচৰণ চাবলৈ পাব। অবৈধ বিষয়ৰ জড়িত হোৱাৰ পৰা বিৰত থাকিব লাগে। জ্যেষ্ঠ বিষয়াৰ লগত আপোনাৰ সম্পৰ্ক বহুত ভাল হ'ব। আজি নতুন বাহন কিনাৰ পৰিকল্পনা কৰিব পাৰে। বন্ধু-বান্ধৱীৰ লগত ভাল সময় কটাব। কুম্ভ ৰাশি। আপুনি আপোনাৰ কৰ্মক্ষেত্ৰখন সম্প্ৰসাৰিত কৰিব পাৰে। নতুন নতুন দক্ষতা শিকিবলৈ আপুনি অধ্যৱসায়ী হ'ব। পিতৃ-মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিকতাৰে ৰাখক। ল'ৰা-ছোৱালীৰ লগত আজি বহু সময় কটাব। পৰিয়ালত শান্তি আৰু সুখ থাকিব। ৰাজনৈতিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। সন্তানৰ ভুলবোৰ ঢাকি ৰখাৰ পৰা বিৰত থাকক। স্বাস্থ্যৰ প্ৰতি সাৱধান হওক। আপোনাৰ খৰচ কমি যাব। ঘৰুৱা কাম-কাজ চম্ভালিব লাগিব। ব্যৱসায়ীসকলৰ বাবে দিনটো বৰ ভাল নহয়। অনুপযুক্ত কাম-কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব পাৰে।
আজিৰ ৰাশিফল ইমানতে সমাপ্ত হৈছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।